নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। আজি বহাগ মাহৰ এটা স্পেচিয়েল ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছো, যিটোৰ কাৰণে আপোনালোকে সদায় বাট চাই থাকে। বহাগ মাহত আমাৰ স্বাস্থ্য ভালে ৰখা বহুতো অসমীয়া থলুৱা খাদ্য আছে, কিন্তু সকলোবিলাক খাদ্য সকলো ঠাইতে পোৱা নাযায়। সেইকাৰণে মই এনেকুৱা 10 বিধ থলুৱা খাদ্যৰ বিষয়ে আপোনালোকক আজি জনাম, যিকেইবিধ আপোনালোকে অতি সহজতে গাঁৱত হওক বা চহৰত পাব। আৰু এই খাদ্য কেইবিধ এই সময় যদি আপোনালোকে খায় তেন্তে নিশ্চিতভাৱে বহু ৰোগৰ পৰা বাচি থাকিব পাৰিব। তেনেহ'লে জানো আহক, বহাগ মাহত খাব লগা এই 10 বিধ থলুৱা খাদ্য কি, আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী, আৰু কি কি বেমাৰত আমি কেনেকৈ এই খাদ্য কেইবিধ খাব লাগে। প্ৰতিজন অসমীয়াই খাই ভাল পোৱা প্ৰথমবিধ থলুৱা খাদ্য হৈছে কলপচলা। কিন্তু আমি খাই ভাল পোৱা কলপচলাই কেনেকৈ আমাক ডাঙৰ ডাঙৰ বেমাৰৰ পৰা ৰক্ষা কৰে শুনিলে হয়তো আপোনালোক আচৰিত হ'ব। প্ৰথম উপকাৰিতাটো লাভ কৰে পেচাবৰ সমস্যা থকা ব্যক্তিসকলে, অৰ্থাৎ যাৰ পেচাব জ্বলা পোৰা কৰে, পেচাব সঘনাই হয় বা পেচাব কৰাৰ পিছত আৰু পেচাব কৰিম লাগি থাকে, আৰু বিশেষকৈ যিসকল মহিলাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা পেচাবৰ ইনফেকশ্যন বেমাৰটো থাকে, তেওঁলোকৰ কাৰণে কলপচলা হৈছে এটা ডাঙৰ ঔষধ। কাৰণ ইকলাই নামৰ এটা বেক্টেৰিয়াৰ কাৰণে এই বেমাৰটো হয়, আৰু মহিলাসকল প্ৰায়ে এই বেমাৰটোত ভুগি থাকে, আৰু তেওঁলোকৰ পেচাবৰ যথেষ্ট সমস্যা হয় আৰু যথেষ্ট কষ্ট পাব লগা হয়। কিন্তু কলপচলা হৈছে ডাই ইউৰেটিক বা মূত্ৰজনন, অৰ্থাৎ পেচাব পৰিষ্কাৰ কৰে। গতিকে পেচাব খোলোচা যেতিয়া হয় তেতিয়া অপকাৰী বেক্টেৰিয়াটো পেচাবৰ মাধ্যমেদি ওলাই যায়, আৰু ই ক্ষাৰধৰ্মী হোৱাৰ কাৰণে আমাৰ পেচাবৰ জ্বলন পূৰণ বা এনেকুৱা সমস্যাবিলাকো কম কৰে। গতিকে যদি আপোনাৰ এনেকুৱা সমস্যা আছে তেন্তে বহাগ মাহৰ পৰা কলপচলা খাওক। কলপচলাৰ 2 নম্বৰ উপকাৰিতাটো লাভ কৰে কিডনী ষ্টন থকা ব্যক্তিসকলে। আগৰ তুলনাত আজিকালি মানুহৰ কিডনী ষ্টন বেছিকৈ হয়, কাৰণ আজিকালি মানুহে নন ভেজ বা মাছ মাংস বেছিকৈ খায়, হোটেল ৰেষ্টুৰেণ্টৰ খানাবিলাক বেছিকৈ খায়, বা জাংক ফুড বেছিকৈ খায়, পেকেটত সংৰক্ষণ কৰা খাদ্য খায়, ক'ল্ড ড্ৰিংকছ বা এনেকুৱা যিবিলাক কাৰ্বনেটেড ড্ৰিংকছ আছে সেইবিলাকো খায়, আৰু জেনেটিক কাৰণতো অৱশ্যে কিডনী ষ্টন হয়। গতিকে কাৰণ যিয়েই নহওক, কিন্তু যাৰ কিডনী ষ্টন থাকে তেওঁলোকে নিয়মীয়াকৈ যদি কলপচলা খায় তেওঁলোকৰ কিডনী ষ্টন গলি যোৱাটো যথেষ্ট সহায় কৰে। বিশেষকৈ 4 mm বা 5 mm চাইজৰ কিডনী ষ্টন গলি যোৱাত কলপচলাই যথেষ্ট সহায় কৰে। কিন্তু মছলা দি বা জ্বলা দি খালে নহ'ব, কলপচলা বইল কৰি খাব লাগিব, নাইবা কলপচলাৰ ৰস 2 চামুচ বা 4 চামুচ এগিলাচ পানীৰ লগত অকণমান নিমখ আৰু নেমু ৰস মিহলাই যদি খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগত ৰেগুলাৰ কিছুদিন খায় তেতিয়াও যথেষ্ট উপকৃত হ'ব। আৰু মাজে মাজে দুপৰটেঙা পাতৰ ৰস 2 চামুচ 4 চামুচ খাই থাকিব, পুনৰ্নবা খাব পাৰে, পনৌনা খাব পাৰে, আৰু বহুতো দিহা আছে, আৰু সেই দিহাবিলাক মই ভিডিঅ' আকাৰে আপোনালোকক ইতিমধ্যে বুক এটা দিছোঁ, আপোনালোকে সেই ভিডিঅ'বিলাক চাই ল'ব, তেতিয়া বেছিকৈ উপকৃত হ'ব। কিন্তু কলপচলাৰ ছিজনত কলপচলা খাওক আৰু কিডনী ষ্টনৰ পৰা বাচি থাকক। 3 নম্বৰ উপকাৰিতাটো লাভ কৰে ইউৰিক এচিডৰ সমস্যা থকা ব্যক্তিসকলে। আজিকালি ইউৰিক এচিডৰ সমস্যাটো মানুহৰ খুব বাঢ়িবলৈ ধৰিছে, কাৰণ আমাৰ ফুড হেবিট আৰু লাইফষ্টাইল চেঞ্জ হৈছে। কিন্তু কলপচলাৰ ছিজনত যদি নিয়মীয়াকৈ কলপচলা বইল কৰি বা কলপচলাৰ ৰস মাজে মাজে খাই থাকে, তেতিয়া ইউৰিক এচিডৰ সমস্যাটো কণ্ট্ৰল হোৱাটো যথেষ্ট সহায় হয়। আৰু যিসকলৰ নাই তেওঁলোকেও যদি কলপচলা খাই থাকে তেওঁলোকৰ ইউৰিক এচিড বঢ়াৰ সম্ভাৱনাও কমি থাকে, কাৰণ কলপচলা ক্ষাৰধৰ্মী, আৰু কলপচলাই পেচাব পৰিষ্কাৰ কৰে বা খোলোচা কৰে, আৰু ইউৰিক এচিড ক্ৰিষ্টেলবিলাক পেচাবৰ মাধ্যমেদি উলিয়াই দি কিডনীও পৰিষ্কাৰ কৰে। কাৰোবাৰ যদি কৌষ্ঠকাঠিন্য বা কনষ্টিপেশ্যনৰ সমস্যা আছে, বা কাৰোবাৰ যদি পাইলছৰ সমস্যা আছে, তেওঁলোকে কলপচলা নিয়মীয়াকৈ খালে যথেষ্ট উপকৃত হ'ব। কাৰণ কলপচলাত আছে ডায়েটেৰী ফাইবাৰ বা আঁহ, যিয়ে আমাৰ পেট পৰিষ্কাৰ কৰে। অৱশ্যে অকল কলপচলা খালেই নহ'ব, আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খোৱাটো গুৰুত্ব দিব, ফাইবাৰ থকা খাদ্য খাব, আৰু যিমান পাৰে জ্বলা মছলা বা তেলযুক্ত বা চৰ্বিযুক্ত খাদ্য ত্যাগ কৰক। দেহৰ এক্সট্ৰা চৰ্বি বা ফেট কমাই যদি ফিট থাকিব খোজে তেন্তে থলুৱা খাদ্য কলপচলা খাওক। কাৰণ কলপচলাত কেলৰি কম থাকে কিন্তু ফাইবাৰ বেছি থাকে, আৰু এনেকুৱা খাদ্যবোৰে আমাৰ ফেট লছত হেল্প কৰে বুলি সকলোৱে জানে। তাৰ উপৰিও মেইন কথাটো হৈছে যে ই আমাৰ ডাইজেশ্যনত হেল্প কৰে, মেটাবলিজিম ভাল কৰে, আৰু ডাইজেশ্যনৰ মেটাবলিজিম ভাল হ'লে আমাৰ দেহৰ এক্সট্ৰা চৰ্বিখিনি এনেও কমে, আৰু তাৰ উপৰিও ফেটি লিভাৰ, কলেষ্ট্ৰলৰ সমস্যা আদি সমস্যাবিলাকো কম কৰি ৰাখে, আৰু এই সমস্যাবিলাকৰ কাৰণেও বহুতৰ ৱেইট গেইন হয়। গতিকে ৱেইট লছ যদি কৰিব খোজে বা ফেট লছ যদি কৰিব খোজে, এনেকুৱা হাই ফাইবাৰ ল' কেলৰি ডায়েট কলপচলাৰ দৰে খাদ্যবিলাক অন্তৰ্ভুক্ত কৰক।
6 নম্বৰ উপকাৰিতাটো লাভ কৰে ৰক্তহীনতা বা এনিমিয়া থকা ব্যক্তিসকলে। সকলোৱে ভাবে যে কচু, ডালিম, বিট আদি খালেহে আমাৰ ৰক্তহীনতা বা এনিমিয়া দূৰ হয়, কিন্তু প্ৰকৃততে সেইটো নহয়। কলপচলাও আমাৰ ৰক্তহীনতা দূৰ কৰাত সহায় কৰে, কাৰণ ইয়াত আছে আইৰণ আৰু ভিটামিন B6। আৰু এনেকুৱা খাদ্যবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, তেতিয়া তেজত হিমোগ্লোবিনৰ পাৰ্চেণ্টেজ বাঢ়িব আৰু ৰক্তহীনতা দূৰ হ'ব। কলপচলা ডায়েবেটিছ পেচেণ্টৰ কাৰণেও ভাল, কাৰণ ইয়াত কেলৰি কম থাকে আৰু ফাইবাৰ বেছি থাকে, আৰু ইয়াৰ গ্লাইচেমিক ইণ্ডেক্স কম। আৰু ডায়েবেটিছ পেচেণ্টৰ প্ৰায়বিলাকৰে কনষ্টিপেশ্যনৰ সমস্যা থাকে, কলেষ্ট্ৰল বা মেদবহুলতাৰ সমস্যা, প্ৰেছাৰ, এনেকুৱা বেমাৰবিলাক বা সমস্যাবিলাক থাকে। গতিকে তেওঁলোকৰ এই সমস্যাবিলাক দূৰ কৰাটো কলপচলা উপকাৰী। 2 নম্বৰ খাদ্যবিধ শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন অসমীয়াই খাই ভাল পায়, যাৰ নাম হৈছে ঢেকীয়া। ঢেকীয়া খাবলৈ যিমান সোৱাদ লগা, কিন্তু তাৰ ঔষধি গুণ ইয়াতকৈও বহুগুণে বেছি। আপুনি যদি মাছ মাংস কমকৈ খায় বা আপুনি যদি নিৰামিষভোজী বা ভেজিটেৰিয়ান, তেন্তে আপোনাৰ কাৰণে আটাইতকৈ উত্তম খাদ্য হৈছে ঢেকীয়া। কাৰণ ঢেকীয়া হৈছে এটা নেচাৰেল মাল্টিভিটামিন বা হেল্থ ছাপ্লিমেণ্ট। কাৰণ ইয়াত আছে ভিটামিন A, ভিটামিন B কমপ্লেক্স আৰু প্ৰয়োজনীয় কিছুমান খনিজ পদাৰ্থ যেনে আইৰণ, কেলছিয়াম, ফছফৰাছ, আৰু ইয়াত আছে প্ৰটিনৰ পৰিমাণ বহুগুণে বেছি। সেইকাৰণে ঢেকীয়া খোৱা মানুহে মাছ মাংস নেখালেও হয় বুলি কোৱা যায়। ঢেকীয়াই হাড় বা বনৰ গঠন মজবুত কৰে, কাৰণ ইয়াত আছে কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ আদিৰ দৰে প্ৰয়োজনীয় খনিজ পদাৰ্থ। ঢেকীয়া স্বভাৱত শীতল হোৱাৰ কাৰণে গৰম দিনৰ কাৰণে ই এটা বেষ্ট বা উত্তম খাদ্য, আৰু যাৰ গৰম দিনত পেচাবৰ সমস্যা হয় তেওঁলোকে ঢেকীয়া নিয়মীয়াকৈ খাব পাৰে। ঢেকীয়াই যে আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, এই কথাটো শুনি হয়তো আপোনালোক আচৰিত হ'ব, কিন্তু ঢেকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন C, ভিটামিন B কমপ্লেক্স বা বিটা কেৰটিন থাকে, যাৰ কাৰণে ই আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। আৰু ঢেকীয়া পেলুৰ সমস্যাটো খুব ভাল। 3 নম্বৰ খাদ্যবিধ হৈছে কঁঠালৰ মুচি বা কেঁচা কঁঠাল। কেঁচা কঁঠাল বা কঁঠালৰ মুচিত ফাইবাৰ বেছি থাকে, কিন্তু কেলৰি কম থাকে। সেইকাৰণে যিসকলে ফেট লছ কৰিব খোজে বা ওজন কমাব খোজে, তেওঁলোকে খাদ্য তালিকাত কঁঠালৰ মুচি ব্যঞ্জন ৰাখিব পাৰে। আৰু ডায়েবেটিছ পেচেণ্টৰ কাৰণেও খুব ভাল, কাৰণ ডায়েবেটিছ পেচেণ্টসকলে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে নালাগে এইবিলাক লৈ যথেষ্ট চিন্তা কৰি থাকে, কিন্তু কঁঠালৰ মুচি তেওঁলোকৰ কাৰণে উত্তম খাদ্য। ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে, কনষ্টিপেশ্যনৰ সমস্যা দূৰ কৰে, মেদবহুলতাৰ সমস্যা বা যিবিলাক অন্য সমস্যা হয় সেইবিলাকো যথেষ্ট কম কৰি ৰাখে। গতিকে ডায়েবেটিছ পেচেণ্টে নিশ্চিন্ত মনে কঁঠালৰ মুচি খাব পাৰে। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে কঁঠালৰ মুচিয়ে কোলন কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে। কঁঠালৰ মুচি আমাৰ হাৰ্টৰ কাৰণেও ভাল, কাৰণ ই আমাৰ তেজত থকা অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে, ৰক্তচাপো নিয়ন্ত্ৰণ কৰি ৰাখে। গতিকে হাৰ্টৰ কাৰণে খুব ভাল। গতিকে কঁঠালৰ মুচিৰ ছিজনত কঁঠালৰ মুচি খাওক আৰু বহু ৰোগৰ পৰা বাচি থাকক। অসমীয়াত এষাৰ কথা আছে, ঔটেঙা ঢেকীয়া শাক জিভাৰ পানী পৰি থাক। আৰু বহাগ মাহত খাব লগা এই 4 নম্বৰ খাদ্যবিধ হৈছে ঔটেঙা। আপোনাৰ পৰিয়ালত যদি কাৰোবাৰ ডায়েবেটিছ আছে বা আপুনি যদি ডায়েবেটিছ হ'ব বুলি ভয় কৰি আছে, তেন্তে ঔটেঙাৰ ছিজনত ঔটেঙা খাওক। আপোনাৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বহুতখিনি কমি থাকে। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে ঔটেঙাই ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ নিয়ন্ত্ৰণ কৰিব পাৰে। অৰ্থাৎ ডায়েবেটিছ নথকাসকলৰ কাৰণেও ভাল আৰু ডায়েবেটিছ থকাসকলৰ কাৰণেও ভাল। আৰু ইয়াৰ গ্লাইচেমিক ইণ্ডেক্স কম থকাৰ কাৰণে ডায়েবেটিছ ৰোগীসকলে ঔটেঙা দিয়া ব্যঞ্জন মাজে মাজে খাবলৈ লওক। নিশ্চয় আপোনালোকৰ ব্লাড চুগাৰটো কণ্ট্ৰল হোৱাত সহায় কৰিব। আৰু ঔটেঙাৰ অফ ছিজনত আপোনালোকে শুকুৱাই মেলি গুড়ি কৰি বটলত ভৰাই থ'ব পাৰে, আৰু তাৰে পাউডাৰ এচামুচমান এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটতো খাব পাৰে বা খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগত খাব পাৰে। গতিকে ছিজনৰ টাইমত আপোনালোকে ব্যঞ্জনত খাওক বা অফ ছিজনৰ টাইমত আপোনালোকে এনেকৈ গুড়ি বনাই ঔষধ হিচাপে খাব পাৰে। ঔটেঙা আমাৰ চকুৰ কাৰণেও ভাল, কাৰণ ইয়াত আছে বিটা কেৰটিন। মেদবহুলতা আৰু কলেষ্ট্ৰলৰ সমস্যাটো ঔটেঙা উপকাৰী। গতিকে ঔটেঙাৰ ঔষধি গুণৰ কথা কৈও শেষ কৰিব নোৱাৰি। ঔটেঙাৰ বীজ বা বিজলেৰে আমি যদি চুলি ধুওঁ, তেতিয়া ডেণ্ড্ৰাফৰ সমস্যা ভাল হয়, আৰু এই দিশাটো আমাৰ ককা আইতাসকলে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি আহিছিলে, আৰু আমিও যদি এতিয়া ব্যৱহাৰ কৰোঁ নিশ্চয় সুফল পাম। 5 নম্বৰ খাদ্যবিধ হৈছে বৰথেকেৰা। গৰুৰ বিহুৰ দিনাখন বৰথেকেৰা, কেৰেলা, বেঙেনা আদিৰে গৰুৰ চাট বনোৱা হয়, আৰু বহাগ মাহত অতি সহজতে বৰথেকেৰা পোৱা যায়। আৰু এই সময়ত থেকেৰা দিয়া বিভিন্ন ব্যঞ্জনৰ জুতি আমি লওঁ, যিবোৰে আমাক বহুকেইটা ৰোগৰ পৰা বচাই ৰাখে। বিশেষকৈ থেকেৰা হৈছে স্বভাৱত শীতল, গতিকে এই সময়ত আমাৰ গাটো ঠাণ্ডা কৰি ৰাখে, পেট ঠাণ্ডা কৰি ৰাখে, আৰু যিসকলৰ ক্ৰনিক ডিচেণ্ট্ৰি বা ডায়েৰিয়া সমস্যা হয় তেওঁলোকৰ কাৰণে খুব ভাল। আৰু এই সময়ত হ'ব পৰা স্কিনৰ কিছুমান সমস্যাৰ পৰাও থেকেৰাই আমাক বচাই ৰাখে। গতিকে এই সময়ত থেকেৰাৰ জুতি লওক আৰু নানা ধৰণৰ ৰোগৰ পৰা বাচি থাকক। চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা, এনেকৈ এষাৰ
বিহুনাম আছে আৰু এই বিহুনাম ফাঁকিত উল্লেখ থকা 6 নম্বৰ খাদ্যবিধ হৈছে ভেদাইলতা। ভেদাইলতা আমাৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ সিস্টেমৰ কেইবাটাও বেমাৰত উপকাৰী, বিশেষকৈ যাৰ IBS বা কলাইটিছৰ সমস্যাৰ কাৰণে লুজ মোচন বা পেট চলি থকা সমস্যা হৈ থাকে তেওঁলোকৰ কাৰণে ভেদাইলতা হৈছে এটা ডাঙৰ ঔষধ। তেওঁলোকে ভেদাইলতা আৰু কাচকলৰ বিভিন্ন ব্যঞ্জনৰ জুতি ল'ব পাৰে বা কেঁচা ভেদাইলতাৰ ৰস, মানিমুনিৰ ৰস 2 চামুচকৈ একেলগে মিহলাই অকণমান কলা নিমখ দি ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ কিছুদিন খাব পাৰে। আৰু এনেকুৱা বহুতো দিহা আছে, সেই দিহাবোৰ মোৰ চেনেলত আছে, আপোনালোকে ইচ্ছা কৰিলে সেইবিলাক চালে নিশ্চয় উপকৃত হ'ব। আৰু ভেদাইলতা স্নায়ুজনিত সমস্যাৰ কাৰণে ভাল, বিশেষকৈ যাৰ নাৰ্ভৰ সমস্যা থাকে, যাৰ বাত বিষ বা অস্টিঅ আৰ্থ্ৰাইটিছ, স্পণ্ডিলাইটিছ আদিৰ বিষ থাকে তেওঁলোকৰ কাৰণে খুব ভাল। গতিকে ভেদাইলতা হৈছে এটা নেচাৰেল পেইন কিলাৰৰ দৰে। আৰু ইউৰিক এচিডৰ সমস্যাটো ভেদাইলতা খুব ভাল। ভেদাইলতাৰ বিভিন্ন ব্যঞ্জনৰ জুতি ল'ব পাৰে আৰু কেঁচা ভেদাইলতাৰ ৰস 2 চামুচ 4 চামুচ এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খালেও ইউৰিক এচিডটো কণ্ট্ৰলত থাকে। গতিকে এনেকুৱা দিহাবিলাক আপোনালোকে কৰি চাব, নিশ্চয় সুফল পাব। 7 নম্বৰ খাদ্যবিধ কেৱল অসমতেই নহয় সমগ্ৰ ভাৰততে জনপ্ৰিয়, যাৰ নাম হৈছে নৰসিংহ পাত বা কাৰী লিভ। নৰসিংহ পাত আমাৰ লিভাৰৰ কাৰণে ভাল বুলি হয়তো বহুতেই নেজানে, কিন্তু যাৰ ফেটি লিভাৰৰ সমস্যা আছে তেওঁলোকে নৰসিংহ পাত নিয়মীয়াকৈ এমাহমান বা 2 মাহমান খাই দিলে তেওঁলোকৰ ফেটি লিভাৰ সমস্যাত যথেষ্ট ভাল ৰিজাল্ট পোৱা দেখা যায়। বিশেষকৈ তেওঁলোকে ৰাতিপুৱা যদি 5 খিলা বা 10 খিলা নৰসিংহ পাত খুন্দি লৈ এটা বড়ি বা টেবলেটৰ নিচিনা বনাই লৈ এগিলাচ কুহুমীয়া পানীৰ লগত খালী পেটত নিয়মীয়াকৈ যদি খায় তেওঁলোকে যথেষ্ট সুফল পায়। বা 5 খিলা বা 10 খিলা নৰসিংহ পাতৰ ৰস এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খালেও তেওঁলোকে যথেষ্ট উপকৃত হ'ব। অৱশ্যে তাৰ লগতে অন্যান্য কিছুমান পথ্য অপথ্য আৰু লাইফষ্টাইল মডিফিকেশ্যনৰ দৰকাৰ, এক্সাৰচাইজো কৰিব লাগিব, কাৰণ খাদ্যই তেতিয়াহে ভালকৈ কাম কৰিব। 8 নম্বৰ খাদ্যবিধ সোৱাদত তিতা কিন্তু বসন্ত ৰোগৰ প্ৰতিষেধক বুলি সকলোৱে জানে, যাৰ নাম হৈছে নিমপাত। এই সময়ত নিমপাত যদি আমি মাজে মাজে খাওঁ তেতিয়া খৰ খজুৱতি, ছালৰ এলাৰ্জি, শালমন, পিম্পলছ, চিকেন পক্স, মেজিলছ আদি বেমাৰবিলাক হোৱাৰ সম্ভাৱনা বহুতখিনি কমি যায়। আমি মাজে মাজে খোৱাৰ উপৰিও এক্সটাৰ্নেলি বিভিন্ন ফেচ পেক বা এনেকুৱা ঘৰুৱা দিহাত ব্যৱহাৰ কৰিব পাৰোঁ। নিমপাত ঘৰত আঁৰি থ'ব পাৰোঁ বা বিচনা পত্ৰৰ তলত ৰাখিব পাৰোঁ। এইদৰে কৰিলে আমি স্কিনৰ বহুতকেইটা বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। আৰু নিমপাত খোৱা মানুহৰ পেলুৰ সমস্যাও কম হয়, স্কিনৰ সমস্যাও কম হয় আৰু লিভাৰৰ সমস্যাও কম হয়, কাৰণ ই লিভাৰো ডিটক্স কৰে বা আমাৰ শৰীৰটো শোধন কৰে। জ্বৰ আদি সহজতে নহয়, গতিকে এই সময়ত নিমপাত খালে আমি বহুকেইটা উপকাৰিতা লাভ কৰোঁ। আৰু নিমপাত ডায়েবেটিছ ৰোগীৰ কাৰণেও ভাল বুলি সকলোৱে জানে। গতিকে নিমপাত মাজে মাজে ভাজি বা শুকানে ভাজি পিটিকা কৰি খাব পাৰে বা ৰাতিপুৱা খালী পেটত 2 খিলা নিমপাত মাজে মাজে খাব পাৰে। বিশেষকৈ 10 দিন 15 দিনমানৰ মূৰে মূৰে এনেকৈ যদি খাই থকা যায় তেতিয়া বহুকেইটা বেমাৰ সহজতে নহয়। 9 নম্বৰ খাদ্যবিধ হৈছে টেঙেচি শাক। এই সময়ত অসমত অতি সহজতে টেঙেচি শাক পোৱা যায়। গাঁও চহৰ সকলোতে টেঙেচি শাক পাব। ঘৰৰ ফুলৰ টাববিলাকতো আনকি টেঙেচি শাক দেখিবলৈ পোৱা যায়। আৰু এই টেঙেচি শাক এই সময়ত যি মানুহে খায় তেওঁলোকৰ পেটৰ সমস্যা সহজতে নহয়, বিশেষকৈ পেট চলা, ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যা নহয়। টেঙেচি শাক ৰুচিবৰ্ধক অৰ্থাৎ ভোক লগায় আৰু হজমি শক্তিও বঢ়ায়, পেট চাফা কৰে আৰু পেটও ঠাণ্ডা ৰাখে। এই সময়ত কাৰোবাৰ যদি পেচাবৰ সমস্যা হয় তেওঁলোকে টেঙেচি শাকৰ আঞ্জা খালে উপকৃত হ'ব। আৰু যাৰ স্কিনৰ সমস্যা আছে তেওঁলোকৰ কাৰণেও ভাল, কাৰণ টেঙেচি শাকত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু স্কিনৰ সমস্যাবিলাক দূৰ কৰাত সহায় কৰে। টেঙেচি শাকত থকা ভিটামিন চিয়ে ৰক্তহীনতা বা এনিমিয়া দূৰ কৰাতো সহায় কৰে আৰু দাঁত আৰু দাঁতৰ আলুৰ সুৰক্ষা বা টিথ আৰু গামছৰ হেল্ডি কৰি ৰখাত সহায় কৰে। গতিকে এই সময়ত টেঙেচি শাকৰ জুতি ল'লে আমি বহু বেমাৰৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। টেঙেচি শাকৰ চাটনিও খাব পাৰে, টেঙেচি শাকৰ চৰ্বতো বনাই খাব পাৰে। 10 নম্বৰ খাদ্যবিধ অসমৰ গাঁও অঞ্চলত থকা লোকসকলে ভালকৈ চিনি পায়, যাৰ নাম হৈছে তৰাৰ গজালি। তৰা গছৰ পাত আৰু তৰাৰ গজালি আমি বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰোঁ। বিশেষকৈ তৰা পাতত দিয়া পিঠাৰ জুতি সঁচাকৈ খুব ধুনীয়া হয় আৰু তৰাৰ গজালিৰ বিভিন্ন ব্যঞ্জন বিভিন্ন ৰোগৰ প্ৰতিষেধক বুলি কোৱা হয়। বিশেষকৈ যিসকল পুৰুষৰ ছেক্সুৱেল প্ৰব্লেম থাকে বা যৌন সমস্যা থাকে তেওঁলোকৰ কাৰণে খুব ভাল। আৰু যাৰ গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যা থাকে তেওঁলোকৰ কাৰণেও ভাল। আৰু মূত্ৰজনন হোৱাৰ কাৰণে কিডনীৰ কাৰণে খুব ভাল।
আৰু ডায়েবেটিছ থকা মানুহৰ কাৰণে ভাল, ক্ৰিমি পেলুৰ সমস্যাত ভাল, স্কিনৰ সমস্যাত ভাল, আৰু সোৱাদত অলপমান তিতা নিচিনা হোৱাৰ কাৰণে আমাৰ বডি ডিটক্স কৰে বা শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰে। আৰু বহুত খাদ্য আছে বহাগ মাহত খাবলগীয়া। আপোনালোকে সকলোৱে জানে 100 এবিধ বন শাক বা এনেকুৱা বহুতো পৰম্পৰাগত ব্যঞ্জন আছে যিবোৰ আমি বহাগ মাহত খালে বহু ৰোগৰ পৰা বাচি থাকিব পাৰোঁ। কিন্তু এই 10 বিধ খাদ্যৰ কথা আপোনালোকক মনত পেলাই দিলোঁ, কাৰণ এই 10 বিধ খাদ্য আমি অতি সহজতে পাওঁ, বিচাৰিলে পাওঁ। গতিকে এই 10 বিধ খাদ্য এতিয়াৰ পৰা আপোনালোকে খাবলৈ লওক আৰু বিভিন্ন ৰোগৰ পৰা বাচি থাকক। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।